Good morning everyone. আজি নতুন এটা ভিডিও আকৌ স্টার্ট কৰিছো কাৰণ ইন্ডিপেন্ডেন্স ডে আৰু এতিয়া অফিস যাব লৈছো। ইন্ডিপেন্ডেন্স ডে আজি পিছে 14 আগষ্ট আমাৰ আজি জাস্ট সেলিব্রেশন একো নাই, অহাকালিৰ কাৰণে প্ৰিপাৰেচন আছে অফিসত আৰু কিবা কিবি এক্টিভিটিও কিবা কিবি হ'ব। সো এতিয়া যাও বলক আৰু মোৰ নতুন অফিসত এইটো প্ৰথমটো ভিডিও মানে ব্লগ আৰু তো অকমান মানে কিমান কি দেখাব পাৰো নাজানো কাৰণ অকমান লাজু লাগে ন, তথাপি ভাবিছো যে সৰু সৰু কিছুমান ক্লিপ লওঁ বল, গতিকে বলক ভিডিওটো আৰম্ভ কৰোঁ। আৰু লগতে এটা কথা ক'ব পাহৰিলো যে মই ঘৰো যাম আৰু ঘৰত এটা আমি কম্পিটিশ্যন পাতিছোঁ, যিহেতু দেউতাৰ আৰ্ট স্কুল এতিয়া আমি ঘৰতে আনিছোঁ, গতিকে এটা কম্পিটিশ্যনো আছে, গতিকে তাকেই গোটেইখিনি মিক্স কৰি আমাৰ এইবাৰৰ ইণ্ডিপেণ্ডেন্স ডেৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। গতিকে বলক ভিডিওটো আৰম্ভ কৰোঁ। অনিশাইতে আপুনি কি কৰিছে, কি কৰি আছে? দেশ ৰংগীলা ৰংগীলা তো গাই দিও। ৰংগীলা দেশ ৰংগীলা ৰংগীলা। आप सभी का वोट मुझे प्राप्त कीजिए, आप सभी को हर घर तिरंगा। अरे बाबा की कबा इंडिपेंडेंस डे, हैप्पी इंडिपेंडेंस डे, हर घर में तिरंगा। এডমিট কাৰ্ড দিয়া হয়। এডমিটত আপোনাৰ এই খৰচা ন ৰাখিব নোৱাৰো হয়, আজি শহীদ হাবি আনিব লাগে। কোনো কেমেৰামেনকো মাৰি কোনো কথা মৰি যা গুলি লগাইছে নাই সবৰ কাৰণে এইটো হ'ব। তো আমাৰ আজি হেৰিটো হৈছে যে থিমটো হৈছে যে টুগেদাৰ উই ৰাইজ লাৰ্নিং বিল্ডছ ইণ্ডিয়া। এয়া পুৰা এক্টিভিটি টাইম। দিবা কি আঁকিবা তুমি? কি আঁকিবা? মই মানুহ এটা আহি আঁকিম, কনকলতা কনকলতা এটা আঁকিম। আৰু জিমলি তোমাৰ কি থিম? মালবিকা কি আঁকিবা? মালবিকা কিবা কিবি লিখিব আৰু। চ' লাষ্টত দেখাম চবে কি বনায়। এইখন মোৰ ছবিখন যি মনত আহিছে তাকে আঁকিছোঁ, একো প্লেন কৰি অহা নাই যে। এয়া আমাৰ এক্টিভিটি আজি। কি ধুনীয়া হৈছে। মোৰ নামটো ক'ত লিখোঁ? এয়া মালবিকাৰ দেখা দে, তোৰ দেখা দে। এয়া মালবিকাৰ আৰু আছে, দেখাই আছোঁ ৰ'ব। দীপাবা দেখাই দিয়া। জিমলি নামটো এ মজা। জিমলি দেখা। এয়া গ্ৰুপ ফটোৰ এটা থিম দিছিলে, গতিকে তাকে আমি গোটেইকেইটাই ধুনীয়াকৈ ফটোটো উঠিলোঁ। আমাৰ ফটো ছেশ্যন ডান। এতিয়া যাবই হ'ব আৰু কালিৰ কাৰণে প্ৰিপাৰেশ্যন। এয়া আমাৰ আহি গ'ল খানা, চিঙৰা আৰু মিঠাই, গতিকে গোটেইকেইটা ধুনীয়াকৈ লগ হৈ এতিয়া খাম আৰু অহাকালি যিহেতু সোনকালে আহিব লাগিব, খাই লৈ আমি এতিয়া ওলাই আৰু। হেপী ইণ্ডিপেণ্ডেন্স ডে সকলোকে। এতিয়া যাওঁ অফিচলৈ, কিবা কিবি প্ৰগ্ৰেম আছে, গতিকে বলক অফিচলৈ যাওঁ। এয়া ধুনীয়াকৈ মই আজি হোৱাইট পিন্ধি লৈছোঁ, আমাৰ থিম আছিলে অফিচৰ, গতিকে বলক। उच्चल जलधि तरंग
Do. Sangmoy. A very warm welcome to our respected chief guest ma'am, teachers, and my dear friends. Today I feel honored to stand before you all on this special occasion of India's 18th independence day. ব্ৰেকফাষ্ট কাৰণ ৰাতিপুৱাই গোটেইবোৰ আহিছোঁ গতিকে ধুনীয়াকৈ এয়া পূৰা হেভিকৈ একদম খাই ল'লোঁ আৰু এতিয়া মই ঘৰলৈকে ওলাম গতিকে জল্দি খাই লৈছোঁ প্ৰগ্ৰেম খতম হ'ল এতিয়া মই ঘৰলৈকে যাম কিন্তু বাছ পাওঁ নে নাপাওঁ তাৰহে গেৰাণ্টি নাই আজি হৈছে 16 আগষ্ট আৰু মই যেনেকৈ কৈছিলোঁ যে আমি ঘৰত এখন কম্পিটিশ্যন পাতিম বুলি তো এতিয়া প্ৰায় যা যোগাৰ হৈ গ'ল আৰু মই কালি আহি পালোঁ ঘৰ সেইটো আৰু ভিডিঅ' একো নকৰিলোঁ আজি ডাইৰেক্টলি 16 আগষ্ট মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া যিখিনি সৰু সুৰা যোগাৰ আছে সেইখিনি কৰি লওঁ আৰু ষ্টুডেণ্টখিনিও আহি পাব 10টা টাইম দিছোঁ গতিকে বলক বাকীখিনি যোগাৰ কৰি লওঁ আজি কম্পিটিশ্যনটোৰ বিষয়ে অকণমান দেউতাৰ পৰা দুই এষাৰ শুনিলোঁ নমস্কাৰ আমাৰ ফাইন আৰ্ট একাডেমি যিখন অনুষ্ঠান আমি 2010 চনতে আৰম্ভ কৰিছিলোঁ অৱশ্যে এটা বেলেগ অনুষ্ঠানৰ লগত জড়িত হৈ পেলাই অনুষ্ঠানখন চলাই আছিলোঁ 2010 চনৰ পৰা এইবুলি আমি 2026ত নিজৰ বাসগৃহতে অনুষ্ঠানটি আৰম্ভ কৰিছোঁ ফাইন আৰ্ট একাডেমি গতিকে আজি ফাইন আৰ্ট একাডেমিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তাৰোপৰি গাঁৱৰ বিভিন্ন ছাত্ৰ ছাত্ৰী বা অন্যান্য অনুষ্ঠানৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এই সকলো ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি 2026 15 আগষ্টৰ স্বাধীনতা দিৱসৰ উপলক্ষে আজিৰ দিনটোত আজি দেওবাৰ গতিকে আজিৰ দিনটোত আমি চিত্ৰাংকন প্ৰতিযোগিতা এখন পাতিবলৈ সমস্ত কৰিছোঁ ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল দুজনকৈ আহিছে গতিকে তেওঁলোকলৈ আমি এই চেগতে চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভেচ্ছা জনাইছোঁ নমস্কাৰ আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ এই ফাইনাল একাডেমীৰ সহযোগত স্বাধীনতা দিৱস উপলক্ষে আমি আমন্ত্ৰিত কৰি অহা বিশিষ্ট অতিথি পাঠশালা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লগতে এগৰাকী সুনাট্যকাৰ পৰিচালক আৰু এগৰাকী সুশিল্পী সুনতন কাকতি ছাৰ আমাৰ মাজত উপস্থিত আছে আৰু ছাৰক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ ছাত্ৰ মিত্ৰীগণ ছাৰক সম্বৰ্ধনা জনাব
লাগিছে ধন্যবাদ আৰু আমাৰ এই আৰ্ট স্কুলৰ সকলোৰে চিনাকি অকণ ছাৰক সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ৰিয়ানক আমাৰ ছাত্ৰ ৰিয়ানক ধন্যবাদ মই মাইক্ৰফোনটো ছাৰক আগবঢ়াইছোঁ আৰু অনুষ্ঠানখনৰ শুভ উদ্বোধনী কৰিবলৈ অনুৰোধ জনাইছোঁ আটাইলৈ নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজত এটা প্ৰতিযোগিতা হ'ব আৰু এই প্ৰতিযোগিতাৰ পৰিচালনা কৰা এই অনুষ্ঠানৰ মুৰব্বী বন্ধুবৰ চৌধুৰীদেৱ আৰু দুগৰাকী শিক্ষয়িত্ৰী আছে লগতে তোমালোকৰ প্ৰতিযোগী আটাইলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন আৰু মৰম যাচিছোঁ আৰু প্ৰতিযোগিতা বুলি কওঁতে যুদ্ধ এখন চবৰে যুদ্ধ কৰিবলৈ গ'লে যেনেকৈ মই জিকিবই লাগিব ঢাল তৰোৱাল চব লৈ যাব লাগিব ঠিক তেনেকৈ তোমালোকৰ এইখন শৈক্ষিক প্ৰতিযোগিতা ইয়াত তোমালোকে পেঞ্চিল কাগজটো হয়তো ইয়াৰ পৰা দিছে বা ৰাবাৰ বা অন্যান্য সামগ্ৰী যিখিনি লৈ আহিব লাগিব আৰু তোমালোকৰ মানসিকভাৱে মনস্তত্বৰ দ্বাৰাই বুজি পাব লাগিব যে এইটো অংকন কৰিব দিছে আৰু মগজুৱে কোৱা কথাখিনি তোমালোকে কাগজত লিপিবদ্ধ কৰিব লাগিব তোমালোকক আটাইকে শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতলৈ তোমালোকৰ ভাল হ'ব নিশ্চিতভাৱে ই এখন কলা শিক্ষানুষ্ঠান কলা অবিহনে জীৱন কিন্তু অসাধ্য আজিৰ এই প্ৰতিযোগিতাখনৰ প্ৰত্যেকে যাতে জয় হ'ব পাৰা তাৰ কাৰণে তোমালোকলৈ আশীৰ্বাদ জনাইছোঁ আৰু তোমালোকে প্ৰত্যেকে জয় হোৱাৰ এটা চেষ্টা কৰা ভগৱানে তোমালোকৰ ভাল কৰক তাকেই কামনা কৰিছোঁ আৰু আজি এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি ঘোষণা কৰি মই মোৰ ক'বলগীয়া ইমানতে এতিয়া সামৰিছোঁ নমস্কাৰ আমি 2026 15 আগষ্টৰ উপলক্ষে এই স্বাধীনতা দিৱস উপলক্ষে আমি আজিৰ দিনটোত চিত্ৰাংকন প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ কিয় আমি যোৱাকালি 15 আগষ্ট গ'ল পাৰ হৈ গ'ল কিন্তু আমি কৰিব নোৱাৰিলোঁ এইকাৰণে কাৰণ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ অনুষ্ঠান থাকে তোমালোকে নিজৰ নিজৰ স্কুলবিলাকত বেলেগ বেলেগ অনুষ্ঠানবিলাকত ব্যস্ত হৈ থকাৰ কাৰণে আমি পাতিব নোৱাৰিলোঁ আৰু আজি যিহেতু ছানডে দেওবাৰ গতিকে আজি আমি অনুষ্ঠানটি সুন্দৰকৈ পাতিছোঁ ক শাখাৰ কাৰণে আমি 0 to 5 মানে একদম সৰুৰ পৰা পঞ্চম শ্ৰেণীলৈকে ক্লাছ 5লৈকে আমি এ গ্ৰুপ কৰিছোঁ এতিয়া তোমালোকৰ মাজত ক্লাছ 5লৈকে কোন কোন আছে হাত দাঙি দিয়াচোন ক্লাছ 5লৈকে কোন কোন আছে এ গ্ৰুপৰ কাৰণে তোমালোকে আঁকিবা নেশ্যনেল ফ্লেগ জাতীয় পতাকা এতিয়া বি গ্ৰুপৰ কাৰণে তোমালোকৰ বিষয় হ'ব স্বাধীনতা দিৱস ষ্টুডেণ্টখিনিৰ কাৰণে বস্তু লোৱা আপোনালোকে যিমানকেইজন প্ৰতিযোগী আছিলা সকলোৱে কিবা নহয় কিবা পাবা প্ৰাইজ কিন্তু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডটো কোনো বেলেগ বেলেগে পাব চবেইতো ফাৰ্ষ্ট চবেইতো ছেকেণ্ড চবেইতো থাৰ্ড নহয় কিন্তু সকলোৱে ইয়াত যে অংশগ্ৰহণ কৰিছা তাৰ কাৰণে তোমালোকে কিবা নহয় কিবা এটা সৰু গিফ্ট এটা পাবা ফলাফলসমূহ ঘোষণা কৰিবলৈ ওলাইছোঁ এই গ্ৰুপৰ আমাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে প্ৰাঞ্চী পাঠক হাততালি দিয়া আপোনালোকে কিয় হ'বা দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে
ব্ৰিজেশ কলিতা ক'ত আছে বঢ়িয়া হাতালি ব্ৰিজেশৰ কাৰণে বিদিতা চৌধুৰী বিদিতা চৌধুৰী এটা বন্দে ভারত মাতা কি